নমস্কাৰ বন্ধুসকল CSC হোম ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টো বনোৱা মেইন উদ্দেশ্য হৈছে আপোনালোকে মোৰ আগৰ এমট্ৰন ৰিলেটেড ভিডিঅ'টোত কমেন্ট কৰি আছিল কেনেকৈ ইডিস্ট্ৰিক্ট এমট্ৰনৰ আইডি ক্ৰিয়েট কৰিব পাৰিব, ক'ৰ পৰা ক্ৰিয়েট কৰিব পাৰিব, নিউ ৰেজিষ্ট্ৰেচন কেতিয়া আৰম্ভ হ'ব, আপোনালোকৰ সকলো কোৱেৰিজ এই ভিডিঅ'টোত জনাম। প্ৰথমতে আমি জানো আহক ইডিস্ট্ৰিক্ট এমট্ৰন ৱেবছাইটত লগইন কৰাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছ। লগইন কৰিবলৈ প্ৰথমে আপোনালোকে Chrome browser নাইবা Firefox open কৰি তাত লিখিব লাগিব আপোনালোক এমট্ৰন ইডিস্ট্ৰিক্ট ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে সাৰ্চ বাটনত ক্লিক কৰিব। সাৰ্চ বাটনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখলৈ পুনৰ এটা নতুন পেজ খোল। এমট্ৰন ফাৰ্ষ্ট লিংকটোত ক্লিক কৰিব লাগিব। ফাৰ্ষ্ট লিংকটোত ক্লিক কৰাৰ পিছত গেইন নিউ পেজ এখন খোল খাই আহিব, য'ত আপোনালোকক সাইন ইন বুলি অপচন এটা আহিব। তাত আপোনালোকে আইডি ক্ৰিয়েট কৰোঁতে যিটো ইমেইল দিছিলে সেই ইমেইলটোৰ ওপৰত টাইপ কৰি তলত আপোনালোকে স্ক্ৰীন নেমটো টাইপ কৰিব। স্ক্ৰীন নেমটো ক'ত পাব, আপোনালোকে যেতিয়া আইডি ক্ৰিয়েট কৰিব তেতিয়া আপোনালোকক স্ক্ৰীন নেম সেট কৰিবলৈ ক'ব। সেই স্ক্ৰীন নেমটো আপোনালোকে নোটবুকত নাইবা নোটপেডত নোট কৰি ৰাখিব, যাতে লগইন কৰাৰ সময়ত আপোনাৰ কোনো অসুবিধা নহয়। নেক্সট আপুনি লগইনত ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ পিছত আৰু এখন পেজ খোল খাই আহিব। নেক্সট আপোনালোকৰ ইয়াত ট্ৰেক একনলেজমেন্ট নাম্বাৰ বুলি আহিব। তাত এপ্লাই কৰা ডকুমেন্টছবোৰ ইয়াত ইডিস্ট্ৰিক্টৰ ইয়াত ট্ৰেক কৰিব পাৰিব। তো মই এটা ট্ৰেক কৰি দেখাই দি আছো। সাৰ্চত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিটো ডকুমেন্টছ ইয়াত নিউলি এপ্লাইড আৰু ইয়াৰ পৰাই আপোনালোকে ডাউনলোড কৰিব পাৰিব আপোনালোকৰ যিবোৰ এপ্ৰুভ চাৰ্টিফিকেট। নেক্সট আপোনালোকক দেখাম কেনেকৈ আপোনালোকে এপ্লিকেশ্যন কৰিব, এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপোনালোকে হোম গভৰ্ণমেণ্ট চাৰ্ভিচ এপ্লিকেশ্যন ফৰ্মছ দেখিছে, তাৰে মাজৰ যিটো গভৰ্ণমেণ্ট চাৰ্ভিচ আছে তাত ক্লিক কৰিব। আপোনালোকৰ ইয়াত ইমেইল এড্ৰেছ দিবলৈ আহিব আৰু স্ক্ৰীন নেম নাইবা ইউজাৰ নেম, মানে স্ক্ৰীন নেম ইউজাৰ নেম দুয়োটাই একে হয়। ইয়াতো আপোনালোকে কি কৰিব, যিটো ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত ইমেইল দিছিল সেই ইমেইলটো ইয়াত টাইপ কৰিব। টাইপ কৰাৰ পিছত লিখি দিব। টাইপ কৰাৰ পিছত এগেইন আপোনালোকে ইয়াত সেই সেম স্ক্ৰীন নেমটো ইয়াতো টাইপ কৰিব লাগিব। নেক্সট আপোনালোকে লগইনত ক্লিক কৰিব। লগইনত ক্লিক কৰাৰ পিছত আকৌ এখন পেজ খোল খাই আহিব আপোনালোকৰ সন্মুখলৈ। যেতিয়া এনেকৈ আপোনালোকৰ সন্মুখলৈ খোল খাই আহিব, ইয়াতে আপোনালোকে আগতে যেনেকুৱা আছিল সকলোখিনি ইয়াত সেমে। ফৰ্মছত গৈ আপোনালোকে ইয়াতে চেক কৰিব পাৰিব। ইয়াৰ পৰাই আপোনালোকে এপ্লাই কৰিব। কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰে, ইনকাম চাৰ্টিফিকেট কৰে, পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ, ডিলে ডেট, বিভিন্নখিনি ইয়াতে আছে। যিখিনি আগত দিয়া আছিল সেইখিনি ইয়াতো এতিয়া প্ৰেজেণ্ট আছে ইয়াত আপোনালোকে এপ্লাই কৰাৰ পিছত যদিহে আপোনালোকৰ ডকুমেন্টছ ধৰি লওক আপুনি লিখিবলৈ পাহৰি গৈছে এপ্লিকেশ্যন নাম্বাৰ, তেনেহ'লে আপোনালোকে মাই ট্ৰেনজেকশ্যনত গৈ কি এপ্লাই কৰিছিল ইয়াতে সিলেক্ট কৰি ল'ব, কি চাৰ্টিফিকেট এপ্লাই কৰিছিল। নেক্সট আপোনালোকক সকলো ডিটেইলছ A to Z যেতিয়াৰ পৰা এমট্ৰনৰ আপুনি ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যেতিয়াৰ পৰা এপ্লিকেশ্যন কৰিছে তেতিয়াৰ পৰা যিখিনি এপ্লিকেশ্যন নাম্বাৰ আছে গোটেইখিনি ইয়াতে আপোনালোকৰ সন্মুখত শ্ব' কৰিব। তো মই ইয়াতে ইনকাম চাৰ্টিফিকেট কেইখনমান এপ্লাই কৰিছিলোঁ, অলৰেডি শ্ব' কৰিছে। তাৰে আপোনাৰ 4খন এপ্ৰুভ হ'ল, তাৰে এখন ৰিৱাৰ্ড বেক হ'ল। আপোনালোকে মোৰ আগৰ ভিডিঅ'টোত যেনেকৈ ছাপোৰ্ট কৰিছে তেনেদৰে এই ভিডিঅ'টো ছাপোৰ্ট কৰক। এই ভিডিঅ'টো আপোনালোকে 10K ভিউজ আনক, আৰু মোৰ ছাবস্ক্ৰাইবাৰ বহুত কমি আছে, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদিহে আপোনালোকে মোৰ 10K ভিউজ আকৌ আনি দিয়ে আগৰ ভিডিঅ'টোৰ দৰে, তেতিয়াহ'লে মই আপোনালোকক ইডিস্ট্ৰিক্ট এমট্ৰনৰ আইডিটো এটা ফ্ৰীকৈ বনাই দিম। মোৰ ইডিস্ট্ৰিক্ট এমট্ৰন আইডি ৰেজিষ্টাৰ্ড আছে, চ' সকলোকে মই জনাওঁ যে মই ইডিস্ট্ৰিক্ট আইডি সকলোকে প্ৰভাইড কৰি দিম। তো এতিয়া মই আপোনালোকক জনাওঁ যে আপোনালোকে ইডিস্ট্ৰিক্ট এমট্ৰনত এতিয়া 2024 ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিব, কাৰণ ৰেজিষ্ট্ৰেচন প্ৰচেছটো বন্ধ আছে। কিছুমান ফ্ৰড হৈছিল, কিছুমান প্ৰব্লেম হৈছিল, সেইবাবে এমট্ৰনে ইডিস্ট্ৰিক্ট নিউ ৰেজিষ্ট্ৰেচনটো স্থগিত ৰাখিছে। যদিহে আপোনালোকক আৰু কেতিয়াবা এই ভিডিঅ' নতুন প্ৰচেছ আহে তেতিয়াহ'লে আৰু এটা ভিডিঅ'ত আপোনালোকক মই বনাই দিলোঁ। যদি চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰি দিব। যদি নতুনকৈ চাই আছে মোৰ চেনেলটো তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰক। আপোনালোকেও তেতিয়া ইডিস্ট্ৰিক্টৰ এমট্ৰনৰ আইডিটো পাব। সকলোকে দিম, মই কাকো স্কিপ নকৰোঁ। যিসকলে মোৰ ভিডিঅ'টো চাই ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰে তেওঁলোকে পাবই ইডিস্ট্ৰিক্ট আইডি। তো আজিলৈ ইমান আছিল, বাই। আৰু এটা ভিডিঅ'ত নতুনকৈ লগ পাম।